মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 5ৰ গণিতৰ 2 নম্বৰ পাঠ সংখ্যাৰ ধাৰণা এই পাঠটিৰ যিখিনি তোমালোকক প্ৰশ্ন দিছিলে উত্তৰখিনি মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াত দিছে 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰংপুৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে মিলি গাঁৱৰ খালী পৰি থকা মাটিত একেলগে বহুতো গছৰ পুলি ৰুলে। এই গছৰ পুলিবোৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ লগতে গাঁওবাসীক ফুল, ফল-মূল আদিৰ যোগান ধৰিব বুলি এজন শিক্ষকে সকলোকে বুজাই দিলে। তেওঁলোকে ৰোৱা পুলিবোৰৰ ভিতৰত নাহৰ, কদম, বকুল, আম, জাম, মধুৰিআম, কঁঠাল, পনিয়ল, আমলখি, অমৰা, কৰ্দৈ, শিলিখা আদি আছিল। ৰংপুৰ অঞ্চলৰ গাঁওবাসীয়ে কোনবিধ গছৰ পুলি কিমানকৈ ৰুলে তালিকাত চাওঁ আহাচোন। গতিকে এইখিনি কি কৈছে যে 5 জুন তাৰিখে প্ৰতি বছৰ কি কৰা হয় বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। গতিকে সেই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰংপুৰ অঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজে মিলি গাঁৱৰ খালী পৰি থকা মাটিত বা চন পৰি থকা মাটিত একেলগে বহুতো গছৰ পুলি ৰুইছিলে। গতিকে তাত ৰোৱা গছ পুলিবোৰৰ নামসমূহ আছিল এনেধৰণৰ: আম, জাম, কঁঠাল, পনিয়ল, মধুৰিআম, বকুল, আমলখি, অমৰা, কৰ্দৈ, শিলিখা, নাহৰ, কদম আদিবিলাক। এইবিলাক গছৰ পুলি ৰুইছিল। আৰু আম গছৰ পুলি কিমানটা ৰুলে, জাম গছৰ পুলি কিমানটা ৰুলে আমাক এখন তালিকা কৰি দিছে ইয়াতে। এই তালিকাখনৰ পৰা আমাক আকৌ কেইটামান প্ৰশ্ন দিছে। সেই নেক্সট পেজত সেই প্ৰশ্নকেইটাৰ উত্তৰ আমি এই তালিকাখন চাই আমি কৰিব লাগিব। গতিকে প্ৰথম প্ৰশ্নটো আমাক কি দিয়া আছে আমি চাওঁ আহাচোন। ইয়াতে দিছে যে তালিকাত দিয়া বিভিন্ন গছৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ লিখা। ইয়াৰ আগৰ পেজত যিখন তালিকা দিয়া আছে সেই তালিকাখনত দিয়া গছৰ যিবিলাক সংখ্যা আছে সেই গছৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ ক্ৰম অনুসাৰে আমাক লিখিবলৈ কৈছে। অৰ্থাৎ একেবাৰে সৰুটো প্ৰথমতে লিখিব কৈছে, তাতকৈ অলপ ডাঙৰটো নেক্সট ষ্টেপত লিখিব দিছে, এনেকুৱা ধৰণে আমাক লিখি যাবলৈ কৈছে। এতিয়া চোৱাচোন ইয়াতে কি দিয়া আছে প্ৰথমতে 220। এই যিকোনো এটা সংখ্যা আমি কেনেদৰে মাতো চোৱাচোন, তোমালোকে নিশ্চয় শিকিছাই ক্লাছ 4ত। ঠিক আছে, গতিকে এই এটা সংখ্যা, এই সংখ্যাটোত তিনিটা অংক আছে, সেয়া হৈছে 0, 2 আৰু 2। এই তিনিটা অংক লগ লাগি এটা সংখ্যা হৈছে, এইটো হৈছে 220। এই 220 সংখ্যাটোৰ শূন্যটো আছে এককৰ স্থানত, 2টো আছে আমাৰ দশকৰ স্থানত আৰু 3টো আছে শতকৰ স্থানত। ঠিক আছে, 0 এককৰ স্থানত, 2 দশকৰ স্থানত, এইটো 2 শতকৰ স্থানত। ঠিক তেনেদৰে 506 যদি সংখ্যাটো আমি চাওঁ, 506 সংখ্যাটোৰ 6টো আছে এককৰ স্থানত, 0 আছে দশকৰ স্থানত আৰু 5টো আছে শতকৰ স্থানত। একক, দশক, শতকৰ বিষয়ে তোমালোকে নিশ্চয় জানাই। এইবাৰ তোমালোকে তালিকাখন চোৱা। ইয়াত চোৱা কি আছে, শতকৰ স্থানৰ থকা কেইটা চাম। যিহেতু প্ৰত্যেকটো সংখ্যাতে তিনিটাকৈ অংক আছে, শতকৰ স্থানত ইয়াত কিমান আছে 2, ইয়াতেও 2 আছে, ইয়াতে আছে 3, ইয়াতেও 3, ইয়াতে 4, গতিকে এনেকুৱা ধৰণে ইয়াতে আছে 9। ঠিক আছে, এইখিনি তোমালোকে পঢ়ি চাবা। গতিকে আমাক কি কৈছে, আটাইতকৈ সৰুটো চাব দিছে। গতিকে 2, 3, 4, 5, 6, 7 এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো, 2টো সৰু। গতিকে 2 শতকৰ স্থানত 2 থকা দুটা সংখ্যা আছে, 220 আৰু 256। গতিকে আটাইতকৈ সৰু কোনটো কেনেকৈ চাওঁ আমি, এবাৰ আমি দশকৰ স্থানটো চাব লাগিব। এইবাৰ এই 220 সংখ্যাটোৰ দশকৰ স্থানত কি আছে, 2 আছে। এই 256 সংখ্যাটোৰ দশকৰ স্থানত কি আছে, 5 আছে। আমি জানো 2তকৈ 5টো ডাঙৰ, গতিকে আমি গম পালোঁ যে এই গোটেইকেইটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 220। ঠিক তেনেদৰে আমি একেদৰে ক্ৰম অনুসাৰে আমি বাকীকেইটা সংখ্যাও লিখি গ'লোঁ সৰুৰ পৰা ডাঙৰলৈ। প্ৰথমতে হ'ব 220, তাৰপিছত হ'ব 256, তাৰপিছত হ'ব 322, নেক্সট হ'ব 345, তাৰপিছত হ'ব 455, তাৰপিছত হ'ব 506, 677, 711, 731, 838 আৰু 930 হ'ব। ঠিক আছে, এনেদৰে তোমালোকে লিখি ল'বা। এতিয়া নেক্সট কুৱেশ্যনটো কি দিছে চাওঁ আহাচোন। কুৱেশ্যনটো আছিল যে গছপুলিৰ সংখ্যাৰ তালিকাখন চাই বিচাৰি উলিয়াই লিখা। গছপুলিৰ সংখ্যা তালিকাখন চাই আমাক বিচাৰি উলিয়াই লিখিব দিছে। কি লিখিব দিছে চোৱাচোন। প্ৰথমতে আমাক দিছে এককৰ স্থানত 5 থকা সংখ্যা। তোমালোকে ইয়াত চাই ডাইৰেক্টলি লিখি নিদিবা, ঠিক আছে। আৰু মই কলম ব্যৱহাৰ কৰি লিখিছোঁ, তোমালোকে কিন্তু কাঠ পেঞ্চিল ব্যৱহাৰ কৰি লিখিবা। প্ৰথমতে কি দিছে, এককৰ স্থানত 5 থকা সংখ্যা দিছে। এককৰ স্থানত 5 থকা সংখ্যা আমি তালিকাখনত প্ৰথমতে বিচাৰি চাওঁ আহা।
এতিয়া তোমালোকে চোৱাচোন ইয়াতে এককৰ স্থান কোনকেইটা এই সংখ্যাটোৰ এককৰ স্থান হৈছে 0 এই সংখ্যাটোৰ এককৰ স্থানত আছে 6 আমাক কি লাগে এককৰ স্থানত 5 থকা লাগে এককৰ স্থানত ইয়াতে 2 আছে ইয়াতে 5 আছে ইয়াতেও 5 আছে বা ইয়াতে 6 আছে ইয়াতেও 6 গতিকে এককৰ স্থানত 5 থকা দুটা সংখ্যা লাগে আমাক গতিকে আমি পনিয়াল আছো 345 টা ইয়াৰ এককৰ স্থানত 5 আছে মধুৰিআম গছপুলিৰ সংখ্যা আছিল 455 টা এই মধুৰিআমৰ গছপুলিৰ সংখ্যাৰ যেটো এককৰ স্থান ইয়াতেও কিমান আছে 5 আছে গতিকে আমাক এককৰ স্থানত 5 টকা সংখ্যা লিখিব গৈছে গতিকে আমি 345 আৰু 455 আমি লিখিব পাৰো আশা কৰিছো তোমালোকে এটো বুজি পালা যদি বুজি পাইছা ভিডিঅ লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅটি শেয়াৰ কৰি দিবলৈ নাপাহৰিবা যদিহে তোমালোকে ভিডিঅটি আমাৰ ফেচবুক পেজত চাই আছা তোমালোকে আমাৰ ইউটিউবতো ভিডিঅসমূহ চাব পাৰিবা ইউটিউব পেজটোৰ নাম হৈছে ধ্ৰুৱ গোস্বামী এডুকেশ্যন তোমালোকে সাৰ্চ কৰি ভিডিঅসমূহ চাব পাৰিবা নেক্সট আমি চাও আছোন দহকৰ স্থানত 0 থকা সংখ্যা কি চাব লাগিব দহকৰ স্থানত 0 থকা সংখ্যা এতিয়া চোৱা ধৰি লোৱা এইটো এটা সংখ্যা ঠিক আছে ইয়াৰে এককৰ স্থানত কি আছে 0 আছে ইয়াতে আছে 2 আমি দহকৰ স্থান চাব লাগিব মানে এইটো স্থান চাব লাগিব মাজৰ স্থানটো ঠিক আছে আৰু দহকৰ স্থানত কিমান থাকিব লাগিব 0 ইয়াতে দহকৰ স্থানত 2 আছে ইয়াতে 5 ইয়াতে 2 ইয়াতে 4 ইয়াতে 5 ইয়াতে আছে 0 তে 500 আমি লিখিব পাৰো দহকৰ স্থানত কিমান আছে 0 আছে গতিকে আমি চোৱা এটা সংখ্যা পালো 506 এটো আমি লিখিলো নেক্সট আকৌ আমি চাব পাৰো দহকৰ স্থানত 0 থকা চাম আমি ইয়াতে দহকৰ স্থানত কি আছে 7 আছে ইয়াতে আছে 1 ইয়াতে আছে 3 ইয়াতে আছে 0 800 সংখ্যাটোৰ দহকৰ স্থানত কি আছে 0 আছে গতিকে আমি 800 সংখ্যাটো আমি লিখিব পাৰো গতিকে 800 আৰু 506 আমি লিখিলো নেক্সট দিছে আমাক শতকৰ স্থানত 7 থকা সংখ্যা শতকৰ স্থান কোনটো যিকোনো এটা সংখ্যাৰ ধৰি লোৱা এইটো এটা সংখ্যা ইয়াৰ এককৰ স্থানত 0 আছে দহকৰ স্থানত 2 আছে আৰু শতকৰ স্থানতো 2 আছে ঠিক আছে গতিকে শতকৰ স্থানত কিমান থকা চাব লাগিব আমাক কি কৈছে শতকৰ স্থানত 7 থাকিব লাগিব শতকৰ স্থানত 7 থকা তোমালোকে চোৱাচোন ইয়াতে কিমান আছে শতকৰ স্থানত 2 আছে ইয়াতেও 2 আছে ইয়াতে 3 ইয়াতেও 3 ইয়াতে 4 আছে ইয়াতে 5 আছে গতিকে আমি এইফালে চাও আহাচোন এই সংখ্যাটোৰ শতকৰ স্থানত কি আছে 6 আছে ইয়াতে আছে 7 ইয়াতেও আছে 7 গতিকে আমি 711 আৰু 731 সংখ্যাটো আমি লিখিব পাৰো এই 711 আৰু 731 সংখ্যাটোৰ শতকৰ স্থানত 7 আছে গতিকে চোৱা আমি ইয়াতে লিখিলো 711 আৰু 731 নেক্সট চাব লাগিব আমি শতকৰ স্থানত 8 থকা সংখ্যা শতকৰ স্থানত 8 থকা চাব লাগিব এতিয়া আকৌ চাও আহাচোন এই সংখ্যাটোৰ শতকৰ স্থানত 2 আছে ইয়াতেও 2 ইয়াতে 3 ইয়াতে 4 ইয়াতে 5 আছে আমাক কি লাগে শতকৰ স্থানত 8 থকা সংখ্যা লাগে ইয়াতে আছে 6 ইয়াতে 7 আছে ইয়াতে শতকৰ স্থানত 7 আছে এই সংখ্যাটোৰ শতকৰ স্থানত 8 আছে 800 সংখ্যাটোৰ আৰু 830 সংখ্যাটোৰ শতকৰ স্থানত 8 আছে গতিকে আমি 800 আৰু 830 সংখ্যাটো লিখিব পাৰো গতিকে চোৱা আমি ইয়াতে লিখিছো 800 আৰু 830 আশা কৰিছো তোমালোকে বুজি পাইছা এটা নেক্সট চাও আহাচোন নেক্সট কোৱেশ্চনটো কি দিছে আমাক একক আৰু দহকৰ স্থানত থকা একে অংকযুক্ত সংখ্যাবোৰ লিখা যেনে তোমালোকে ইয়াতে চোৱাচোন ভালদৰে কিতাপখনতে এইটো 322 সংখ্যা এটা আমাক কৰি দিয়া আছিল এই সংখ্যাটোৰ এককৰ স্থানত আছে 2 দহকৰ স্থানতো আছে 2 আমাক কি কৈছে যে একক আৰু দহকৰ স্থানত থকা একে অংকযুক্ত সংখ্যাবোৰ লিখিব কৈছে দুইটো ইয়াতেও 2 আছে ইয়াতেও 2 আছে এনেকুৱা ধৰণৰ একক আৰু দহকৰ স্থানত এক থকা একে অংকযুক্ত সংখ্যাবোৰ আমি লিখিব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াতে চোৱাচোন ইয়াতে কি আছে 0 আছে ইয়াতে কিমান আছে 2 মানে বেলেগ বেলেগ আছে ইয়াতে এককৰ স্থানত 0 দহকৰ স্থানত 2 ইয়াতেও আছে 6 ইয়াতে আছে 5 322 তোমাক কৰি দিয়া আছে ইয়াতে এইটো হল হেতেন কিন্তু আমাক কৰি দিয়া আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে কি তোমালোকে চোৱাচোন নেক্সট এইটো সংখ্যা কিন্তু হ'ব 455 সংখ্যাটো কিহৰ কাৰণে কাৰণ 455 সংখ্যাটোৰ এককৰ স্থানতো 5 আছে আৰু দহকৰ স্থানতো 5 আছে গতিকে 455 টো আমি সোয়া ইয়াতে লিখিছো ঠিক আছে নেক্সট সাম আমি আকৌ আন কি কি সংখ্যা আছে তাৰ পিছত তোমালকে সোৱাচোন ইয়াতে আছে 676 ইয়াতে 6 আছে ইয়াতে 7 অমৰা আছিল 711 টা গতিকে এককৰ স্থানতো 1 আছে দহকৰ স্থানতো 1 আছে এইটো হ'ব 711 লিখিব পাৰো তাৰ পিছত 800 টো লিখিব পাৰো কিহৰ কাৰণে কাৰণ 800 সংখ্যাটোৰ এককৰ স্থানতো 0 আছে
দশকৰ স্থানতো 0 আছে গতিকে আমি লিখিলো 711 আৰু 800 নেক্সট ওয়া কি দিয়া আছে গছপুলিৰ তালিকাত থকা যুগ্ম সংখ্যাবোৰ আমাক লিখিব গৈছে যিখন তালিকা আছিল তাত থকা যুগ্ম সংখ্যাবোৰ এটা যুগ্ম সংখ্যা কাক বোলে তোমালোকে জানিব লাগিব যিবিলাক সংখ্যাৰ এককৰ স্থানত 0 2 4 6 8 থাকে সেই সংখ্যাবোৰ হৈছে যুগ্ম সংখ্যা মনত ৰব নহয় আমি কি চাব লাগিব প্ৰত্যেকটো সংখ্যাৰে যেনে ধৰা 800 সংখ্যাৰ এককৰ স্থানটো আমি চালো যদি ইয়াত 0 আছে এটো কি হ'ব এই সংখ্যাটো হ'ব আমাৰ যুগ্ম সংখ্যা যদি এই চোৱা 711 সংখ্যাৰ এককৰ স্থানত কি আছে 1 আছে 1 থাকিলে কিন্তু যুগ্ম সংখ্যা নহব যুগ্ম সংখ্যা হ'বলৈ হলে সংখ্যাটোৰ এককৰ স্থানত কি থাকিব লাগিব 0 থাকিব লাগিব 2 থাকিব লাগিব 4 6 নাইবা 8 থাকিব লাগিব তেতিয়া সংখ্যাটো যুগ্ম হ'ব এতিয়া আমি তালিকাখন চাও আহাচোন এই তালিকাখনত কি দিয়া আছিল প্ৰথম সংখ্যাটো আমাক 220 টো যুগ্ম সংখ্যা এটা আমাক কৰি দিছে কিহৰ কাৰণে যুগ্ম সংখ্যা কাৰণ এই সংখ্যাটোৰ এককৰ স্থানত কি আছে 0 আছে 0 থাকিলে আমি গম পাম এই সংখ্যাটো যুগ্ম সংখ্যা তাৰ পিছত আমি চাও আহাচোন নেক্সট সংখ্যাটো আছে 256 জামৰ গছপুলিৰ সংখ্যা আছিল 256 ৰ এককৰ স্থানত কি আছে 6 আছে এককৰ স্থানত 6 থাকিলে সংখ্যাটো কি হ'ব যুগ্ম সংখ্যা গতি 256 টো আমি লিখিলো নেক্সট ওয়া 322 আছে 322 ৰ এককৰ স্থানত কি আছে 2 আছে 2 থাকিলেও হ'ব যুগ্ম সংখ্যা গতি 322 সংখ্যাটো আমি লিখিলো নেক্সট ওয়া 345 আছে 5 থাকিলে কিন্তু যুগ্ম সংখ্যা নহব গতিকে আমি লিখিব নোৱাৰিম 455 সংখ্যাটোৰো এককৰ স্থানত 5 আছে এইটো আমি লিখিব নোৱাৰো 506 সংখ্যাটোৰ এককৰ স্থানত কি আছে 6 আছে গতিকে এককৰ স্থানত যদি 6 থাকে সেই সংখ্যাটো যুগ্ম সংখ্যা হ'ব গতিকে 506 সংখ্যাটো আমি লিখিলো নেক্সট আমি আকৌ চালো এইফালে ইয়াতে কি আছে আমলখিৰ গছপুলিৰ সংখ্যা আছিল 677 টা ইয়াৰে এককৰ স্থানত আছে 6 গতিকে এই সংখ্যাটো আমি লিখিব পাৰো 677 লিখিলো তাৰ পিছত নেক্সট চাও আমি নেক্সট সংখ্যাটো আছে 711 এককৰ স্থানত আছে 1 থাকিলে কিন্তু যুগ্ম সংখ্যা নহব 731 সংখ্যাটোৰ 1 আছে 1 থাকিলে যুগ্ম সংখ্যা নহয় 800 সংখ্যাটোৰ এককৰ স্থানত আছে 0 থাকিলে যুগ্ম সংখ্যা হ'ব গতিকে 800 সংখ্যাটো আমি লিখিলো নেক্সট ওয়া কি আছে 930 আছে 930 ৰ এককৰ স্থানত 0 আছে আৰু 830 ৰ এককৰ স্থানত 0 আছে আৰু 930 ৰ এককৰ স্থানতো 0 আছে এককৰ স্থানত 0 যেহেতু আছে এই দুইটা সংখ্যাই যুগ্ম সংখ্যা হ'ব গতিকে 830 আৰু 930 সংখ্যাটো আমি ইয়াতে লিখিলো তোমালোকে এনেদৰে লিখি লবা এটা নেক্সট আমাক কি লিখিব গৈছে চোৱাচোন কি কৈছে যে গছপুলিৰ তালিকাত থকা অযুগ্ম সংখ্যাবোৰ লিখা অযুগ্ম সংখ্যা আমি কেনেকৈ জানিম যে যিবিলাক সংখ্যাৰ এককৰ স্থানত 1 3 5 7 নাইবা 9 থাকে সেই সংখ্যাবোৰ হৈছে অযুগ্ম সংখ্যা যুগ্ম সংখ্যাৰ এককৰ স্থানত কি থাকে 0 2 4 6 আৰু 8 যদি এককৰ স্থানত 0 2 4 6 8 থাকিলে যুগ্ম সংখ্যা হ'ব আৰু এককৰ স্থানত যদি 1 3 5 7 আৰু 9 থাকে তেন্তে হলে সেই সংখ্যাবোৰ অযুগ্ম সংখ্যা হ'ব 345 সংখ্যাটোৰ চোৱাচোন এটা আমাক কৰি দিয়াই আছিল এই সংখ্যাটোৰ এককৰ স্থানত কিমান আছে 5 আছে মই ইয়াত ইংলিছত লিখি দিছো তোমালোকে নিশ্চয় বুজি পাইছাই এককৰ স্থানত 5 থকা কাৰণে সংখ্যাটো কি হৈছে অযুগ্ম সংখ্যা ঠিক তেনেদৰে আমি 1 3 5 7 9 থকা চাব লাগিব এককৰ স্থানত গতিকে আমি চাৰ্টখন চাও আহাচোন ইয়াতে 0 আছে 0 থাকিলে এইটো যুগ্ম সংখ্যা হ'ব আমাক অযুগ্ম সংখ্যাহে লাগে ইয়াতে 6 থাকিলে যুগ্ম হ'ব 2 থাকিলে হ'ব যুগ্ম ইয়াতে 5 আছে 5 থাকিলে হ'ব অযুগ্ম ইয়াতেও 5 আছে এইটো হ'ব অযুগ্ম কাৰণ ইয়াতে কি আছে এককৰ স্থানত 5 আছে গতিকে আমি 345 আৰু 455 আমি লিখিব পাৰো 345 টো আমাক কৰি দিয়া আছে আমি 455 টো লিখি ললো নেক্সট আমি আকৌ চাম এইটো সাইডৰ ঠিক আছে ইয়াতে কি আছে চোৱাচোন এককৰ স্থানত কি আছে 6 আছে ইয়াতে আছে 1 এককৰ স্থানত 6 থাকিলে যুগ্ম হ'ব 1 থাকিলে অযুগ্ম হ'ব ইয়াতেও 1 আছে এইটো সংখ্যা অযুগ্ম হ'ব গতিকে আমি 711 আৰু 731 লিখিব পাৰো তাৰ পিছত ইয়াতে 0 আছে 0 থাকিলে এটা যুগ্ম হ'ব আমাক যেটো অযুগ্ম লাগে গতিকে 711 আৰু 731 আমি লিখিব পাৰো
সেইভাবে চোৱা আমি ইয়াতে লিখিলো 711 আৰু 731 নেক্সট কোৱেশ্চন চোৱা কি দিছে তালিকাত পোৱা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখা আমাৰ যিখন তালিকা আমাক দিছিলে এই যিখন তালিকা আছিলে মানে কিতাপত ডাইৰেক্ট দেখুৱাই থাকিবলৈ অসুবিধা হয় বাবে মই ইয়াতে দেখুৱাইছো এই যিখন আমাক তালিকা দিছিলে এই তালিকাখনত থকা কি কৈছে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা কেইটা আমাক লিখিব কৈছে গতিকে আটাইতকৈ সৰু সংখ্যা আমি কেনেকৈ গম পাম এতিয়া চোৱা আমি 1 নম্বৰত আনসাৰটো কৰিছিলো নহয় 1 নম্বৰটো চোৱাচোন আটাইতকৈ সৰু সংখ্যা কি পাইছিলো আমি 220 পাইছিলো আটাইতকৈ ডাঙৰ কি পাইছিলো 930 পাইছিলো গতিকে আমি লিখিব পৰা আটাইতকৈ সৰু সংখ্যা কিমান হ'ব 220 আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 930 গতিকে চোৱা আমি ইয়াতে এনেদৰে লিখি দিলো আটাইতকৈ সৰু সংখ্যা 220 আটাইতকৈ ডাঙৰ সংখ্যা 930 যদি ভিডিওটো তোমালোকে চাই বুজি পাইছা ভিডিওটো শেয়াৰ কৰি দিবলৈ নাপাহৰিবা এটা নেক্সট চোৱা তলৰ সংখ্যা কেইটা আমাক আখৰেৰে লিখিব দিছে প্ৰথমতে আমি সংখ্যাটো মাতি চাব লাগিব তেতিয়াহে আমি আখৰেৰে লিখিব পাৰিম ইয়াতে কি দিছে 2 2 আৰু 0 এটো চোৱা একৰ স্থানত 0 আছে দশকৰ স্থানত 2 শতকৰ স্থানতো 2 আছে ওতে কিমান আছে 220 আছে শতকৰ স্থানত যেটো 2 আছে ওতে একক দশক শতক 2 টো শতকৰ স্থানত আছে ওতে 200 হ'ব দত হস্যকাৰ তালুক বহ 200 তাৰ পিছত 20 বদ হস্যকাৰ তালুক বহ তাৰ পিছত আছে 506 500 একক দশক শতকৰ স্থানত 5 আছে ওতে 500 হ'ব 500 আৰু দশকৰ স্থানত 0 আছে একৰ স্থানত 6 আছে ওতে 506 কিন্তু তোমালকে ইয়াতে এটা চন্দ্ৰবিন্দু দি দিবা ঠিক আছে নেক্সট তো তোমালকে চোৱাচোন তাৰ পিছত আমাক কি দিছে তাৰ পিছত আমাক দিছে 345 একক দশক শতকৰ স্থানত 3 আছে গতিকে 300 হ'ব দন্ত্য তৎ হস্যইকাৰ দন্ত্য নত হস্যইকাৰ তালব্য 300 তাৰ পিছত 45 পনিয়েশন চ লয় লত হস্যইকাৰ দ্বিতীয় চ 345 আৰু শেষত আছে 8 আৰু দুটা শূন্য গতিকে একক দশক শতক 800 হ'ব ঠিক আছে এনেদৰে তোমালকে লিখি লবা নেক্সট ওয়া কি দিছে ঘেৰ দিয়া অংকবোৰ চোৱা আৰু অংকটোৰ স্থান আৰু স্থানীয় মান লিখা কি কৈছে আমাক এই সংখ্যা কেইটা দিয়া আছে চোৱাচোন ভালদৰে সংখ্যা কেইটা কি কৰি দিয়া আছে ঘেৰ দিয়া আছে কোনোবাটো অংকত চোৱা এইটো সংখ্যাৰ যেনে 143 সংখ্যাটোৰ সাইডত ঘেৰ দিয়া আছে এই ঘেৰ দিয়া অংকটো আমাক চাব দিছে আৰু চাই আমাক ঘেৰ দিয়া অংকটোৰ স্থান লিখিব দিছে যে কোনটো স্থানত আছে এইটো এই স্থানটো লিখিব গৈছে লগতে এই ঘেৰ দিয়া অংকটোৰ আমাক স্থানীয় মান লিখিব গৈছে প্ৰথমটো আমাক কৰি দিছে চোৱা কিমান আছে 1 4 আৰু 3 অৰ্থাৎ 143 দিয়া আছে 143 সংখ্যাটোৰ কোনটো স্থানত ঘেৰ দিয়া আছে দশকৰ স্থানত কাৰণ এককৰ স্থানত কি আছে 3 দশকৰ স্থানত আছে 4 গতিকে আমি যেটো দশকৰ স্থানত আছে ঘেৰ দিয়া অংকটোৰ স্থান কি লিখিম আমি দশক বুলি লিখিম এটা ঘেৰ দিয়া অংকটোৰ আমাক স্থানীয় মান লিখিব দিছে 4 টো যেটো দশকৰ স্থানত আছে এটা 4 দশক লিখিম সমান চিন দিম যেটো দশকৰ স্থানত আছে দশক এককৰ স্থানত থাকিলে কি হয় একেৰে পূৰণ হয় মনত ৰাখিবা আৰু দশকৰ স্থানত থাকিলে দহেৰে পূৰণ হয় শতকৰ স্থানত থাকিলে এশৰে পূৰণ হয় যেটো 4 টো দশকৰ স্থানত আছে গতিকে 4 পূৰণ 10 হ'ব 4 10 গুণ কিমান হ'ব 40 নেক্সট সংখ্যাটো চোৱা 204 দিয়া আছে 204 সংখ্যাটোৰ 2ত ঘেৰ দিয়া আছে এই 2টো কোনটো স্থানত আছে একক দশক শতকৰ স্থানত আছে সেইভাবে আমি কি লিখিছো শতক বুলি লিখিছো গতিকে 2 শতক বুলি লিখা যেহেতু শতকৰ স্থানত আছে গতিকে 2ক কিহেৰে পূৰণ কৰিম আমি এশৰে পূৰণ কৰিম 2 পূৰণ 100 সমান 200 876 সংখ্যাটোৰ 6ৰ ঘেৰ দিয়া আছে গতিকে 6ৰ কোনটো স্থানত আছে এককৰ স্থানত আছে 6 গতিকে একক লিখিলো গতিকে 6 একক লিখিলো 6 একক সমান 6 টো যেটো এককৰ স্থানত আছে গতিকে একেৰে পূৰণ কৰিম 6 পূৰণ 1 6 1 গুণ 6 ঠিক তেনেদৰে 323 সংখ্যাটোৰ দশকৰ স্থান অৰ্থাৎ 2ত ঘেৰ দিয়া আছে 2টো কোনটো স্থানত আছে দশকৰ স্থানত গতিকে দশক লিখিলো আৰু তাৰ পিছত 2 দশক বুলি লিখিলো 2 দশক যেহেতু দশকৰ স্থানত আছে গতিকে দহেৰে পূৰণ কৰিলো 2 পূৰণ 10 2 10 গুণ 20 তোমালোকৰ যদি বুজাত কিবা অসুবিধা হয় তোমালোকে ভিডিওতে আৰু বাৰ চাই লবা তেতিয়া নিশ্চয় ভালদৰে বুজি পাবা
নেক্সট চোৱা 774 দিছে 774 সংখ্যাটোৰ 7ত ঘেৰি দিয়া আছে এইটো 7 কোনটো স্থানত আছে শতকৰ স্থানত একক দহক শতকৰ স্থানত গতিকে আমি কি লিখিলো শতক বুলি লিখিলো গতিকে 7 শতক হ'ব 7 শতক 7 পূৰণ 100 কিমান হ'ব 700 তাৰ পিছত চোৱা নেক্সট সংখ্যাটো আছে 505 5 সংখ্যাটোৰ 0ত ঘেৰি দিয়া আছে গতিকে 0টো আছে আমাৰ দহকৰ স্থানত 0 দহক 0 পূৰণ 10 কিমান হ'ব 0 হ'ব মনত ৰাখিবা যিকোনো সংখ্যাক যেতিয়া আমি 0ৰে পূৰণ কৰো সেই সংখ্যাটোৰ পূৰণফলটো সদায় 0 হয় সংখ্যাটো যিমানে ডাঙৰ নহওক কিয় পূৰণফল সদায় 0 হ'ব গতিকে এইটো তোমালোকে ভুল নকৰিবা বহুতে কি কৰা 0ৰ লগত 10 পূৰণ কৰি 10 বুলি লিখি থৈ আহা কিন্তু তেনেকৈ লিখিলে তোমালোকৰ ভুল হ'ব নেক্সট আছে 999 সংখ্যাটোৰ 9ত ঘেৰি দিয়া আছে এই 9টো আমাৰ শতকৰ স্থানত আছে গতিকে শতক লিখিলো 9 শতক যেটো শতকৰ স্থানত আছে 9 পূৰণ 100 সমান 900 তাৰ পিছত আছে এই দুইটো দহকৰ স্থানত গতিকে 2 দহক হ'ব 2 দহক গতিকে 2 পূৰণ 10 সমান 20 780 সংখ্যাটোৰ 0ত ঘেৰি দিয়া আছে 0টো আছে এককৰ স্থানত 0 একক হলে কি হ'ব 0 পূৰণ 1 সমান 0 এই সংখ্যাটোৰ 906 সংখ্যাটোৰ 9ত ঘেৰি দিয়া আছে 9টো শতকৰ স্থানত আছে গতিকে শতক লিখিলো যে 9 শতক অৰ্থাৎ 9 পূৰণ 100 সমান 900 হ'ব তাৰ পিছত তোমালোকে চোৱাচোন কি দিছে আমাক স্থানীয় মান হিচাপে বিস্তৃত ৰূপত সংখ্যাবোৰ লিখা যেনে চোৱা এককৰ স্থানত কি আছে 5 আছে 5 লিখিলো বা চোৱা ইয়াতে 4 একক দহক শতকৰ স্থানত কি আছে 4 আছে গতিকে 400 লিখিলো দহকৰ স্থানত 0 আছে কাৰণে 0 লিখিলো আৰু এককৰ স্থানত 5 আছে কাৰণে 5 লিখিলো ঠিক আছে বা তোমালোকে এনেদৰে কৰিব পাৰা চোৱা কি আছে ইয়াতে 810 দিয়া আছে এইটো সংখ্যা চোৱাচোন 810 দিছে গতিকে চোৱা 8টো আমি লিখিলো 8ৰ পিছত কেইটা অংক আছে দুটা 1 আৰু 0 গতে দুটা 0 দিলো যোগ চিন দি ফেলে আমি 1 লিখিলো একৰ পিছত এটা 0 আছে কাৰণে এটা 0 দিলো আৰু এককৰ স্থানত 0 আছে কাৰণে আমি 0 লিখি দিলো তোমালোকে দুটা হিচাপতে কৰিব পাৰা বা তোমালোকে এনেকৈ কৰিব পাৰা একক দহক শতক 9টো যেটো শতকৰ স্থানত আছে 9 পূৰণ 100 কিমান হ'ব 900 যোগ একক দহক একটো দহকৰ স্থানত আছে গতিকে 1 পূৰণ 10 কিমান হ'ব 10 আৰু এককৰ স্থানত আছে 1 তাৰ পিছত আছে 999 শতকৰ স্থানত কি আছে 9 আছে গতিকে 9 থাকিলে কি হ'ব 900 হ'ব যেটো শতকৰ স্থানত আছে 900 হ'ব যোগ দহকৰ স্থানত আছে 9 9 পূৰণ 10 কিমান হ'ব 90 যোগ এককৰ স্থানতো আছে 9 তাৰ পিছত চোৱা তোমালোকে 642 সংখ্যাটোৰ শতকৰ স্থানত কিমান আছে 6 আছে গতিকে 600 হ'ব যোগ দহকৰ স্থানত আছে 4 পূৰণ 10 কিমান হ'ব 40 এককৰ স্থানত আছে 2 779 সংখ্যাটোৰ ঠিক তেনেদৰে তোমালোকে লিখি লবা নেক্সট আমাক কি দিছে চোৱাচোন তাৰ পিছৰ প্ৰশ্ন কেইটা ইয়াতে আমাক দিছে যে তলৰ অংকবোৰেৰে কি কি সংখ্যা লিখিব পাৰি ইত কেইটামান অংক দিয়া আছে অংক কেইটাৰে কি কি সংখ্যা লিখিব পাৰি সুধিছে যেনে চোৱা 2 6 আৰু 4 এইকেইটা যদি আমি উলট পালটকৈ আমি লিখো এইকেইটাৰে যেনে প্ৰথমতে 2 লিখিলো তাৰ পিছত 4 লিখিলো তাৰ পিছত 6 লিখিলো 246 হ'ল এইটোকে আমি উলটাই লিখিব পাৰো আকৌ প্ৰথমতে 2 লিখিলো তাৰ পিছত 6 লিখিলো তাৰ পিছত 4 লিখিলো 264 পালো তাৰ পিছত আকৌ আমি প্ৰথমতে 4 লিখিলো তাৰ পিছত 2 লিখিলো তাৰ পিছত আকৌ 6 লিখিলো 426 হ'ল এইকেইটা মানে উলট পালট কৰি আমি কিমানটা সংখ্যা লিখিব পাৰো ইয়াতে আমাক লিখিবলৈ কৈছে ঠিক আছে এটা আমি নেক্সট টু কৰো আহাচোন 419 দিছে 419 ৰ প্ৰথমতে আমি 1 লিখিলো তাৰ পিছত 4 লিখিলো তাৰ পিছত 9 লিখিলো আমি উলট পালট কৰি লিখোতে আমি 149 পালো তাৰ পিছত আমি নেক্সট কি কৰিলো প্ৰথমতে 1 লিখিলো নেক্সট লিখিলো আমি 9 তাৰ পিছত লিখিলো আমি 494 হ'ল তাৰ পিছত আকৌ 4 লিখিলো তাৰ পিছত 1 লিখিলো তাৰ পিছত 9 যেনে 419 লিখিব পাৰো 491 লিখিব পাৰো 914 লিখিব পাৰো বা আমি 981 আমি লিখিব পাৰো তো এনেদৰে তোমালোকে এইখিনি লিখি লবা একেটা বেলেগ একো জানি বুজিবলগীয়া ইয়াত একো নাই একেটা উলট পালটকৈ লিখিছে ঠিক আছে এইটোৰ কিন্তু প্ৰথমতে শূন্যটো তুমি লকে ফাৰ্স্ট ইয়াতে শূন্যটো লিখি এনেকে নিলিখিবা শূন্যটো লিখিলে
কাৰণ এইফালৰ কোনো শূন্যৰ কোনো ভ্যালু নাথাকে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে প্ৰথমতে ইয়াতে শূন্যটো লিখি তাৰ পিছত 2 লিখে তাৰ পিছত 5 লিখে তাৰ পিছত আকৌ শূন্যটো লিখি তাৰ পিছত 5 লিখি 0 লিখি এনেকৈ লিখিলে কিন্তু ভুল হ'ব এনেকৈ তোমালকে লিখিবা এনেকৈ লিখিলে কোনো প্ৰবলেম নাই ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅটো যেহেতু ভিডিঅটো বহুত দীঘলীয়া হৈ গ'ল নেক্সট ক্লাছত তোমালোকৰ এইখিনিৰ পৰা কোনতলি গাঁৱৰ মহিলা সমবায় এইখিনিৰ পৰা বুজাই দিবলৈ চেষ্টা কৰিম ভিডিঅটো যদি ভাল পাইছা ভিডিঅটো শেয়াৰ কৰি দিয়া আৰু লগতে লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি